আলফাক আহ্বান জনাইছোঁ যে আহি থাকিব লগা দিনসমূহত তেওঁলোকে এই যিটো আলোচনাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়ালৈ তেওঁলোক আগবাঢ়ি আহক সন্মানজনকভাৱে আলোচনা কৰি চৰকাৰেও সন্মানজনকভাৱে গোটেই বিষয়টো আগবঢ়াব লাগে আমি অসমত হিংসা বৰ্জিত এটা পৰিৱেশ বিচাৰোঁ শান্তি বিচাৰোঁ প্ৰগতি বিচাৰোঁ সামগ্ৰিক উন্নয়ন বিচাৰোঁ অসমৰ প্ৰতিগৰাকী মানুহে যাতে নিৰাপত্তাৰ মাজত থাকিব পাৰে কোনেও যাতে শংকাত জীয়াই থাকিব লগা পৰিৱেশ সৃষ্টি নহয় আমি যাতে সকলোৱে আমাৰ অসমৰ জাতীয় জীৱনৰ প্ৰতিটো বিষয়ত যাতে আমি শক্তিশালী ৰূপত আগবাঢ়ি যাব পাৰোঁ আমি সমাজখনলৈ ভাল শিক্ষা ভাল গৱেষণাৰ পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলৰ সংস্থাপন উন্নয়নৰ যাত্ৰা অসমত যাতে উদ্যোগীকৰণ হয় অসমৰ মানুহে যাতে বিভিন্ন ধৰণৰ অৰ্থনীতিৰ লগত জড়িত হৈ থকা বিষয়বোৰত সকলো আত্মনিয়োগ কৰিব পাৰে নিয়োজিত হ'ব পাৰে তাৰ কাৰণে এটা সুস্থিৰ শক্তিশালী পৰিৱেশ যাতে ঘূৰাই আনে পৰেশ বৰুৱা ডাঙৰীয়াকো আহ্বান জনাইছোঁ যাতে আহি থাকিব লগা দিনসমূহত অসমৰ সামগ্ৰিক উন্নয়নৰ ভৱিষ্যতৰ কাৰণে তেখেতসকলে যাতে এই যিটো আলোচনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু আমিও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ তেওঁলোকেও যাতে সন্মান সহকাৰে গোটেই বিষয়টো আলোচনাৰ যোগেদি নিষ্পত্তি কৰিবৰ কাৰণে যাতে তেওঁলোকে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰে আলফাক আহ্বান জনাইছোঁ যে আহি থাকিব লগা দিনসমূহত তেওঁলোকে এই যিটো আলোচনাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়ালৈ তেওঁলোক আগবাঢ়ি আহক সন্মানজনকভাৱে আলোচনা কৰি চৰকাৰেও সন্মানজনকভাৱে গোটেই বিষয়টো আগবঢ়াব লাগে আমি অসমত হিংসা বৰ্জিত এটা পৰিৱেশ বিচাৰোঁ শান্তি বিচাৰোঁ প্ৰগতি বিচাৰোঁ সামগ্ৰিক উন্নয়ন বিচাৰোঁ অসমৰ প্ৰতিগৰাকী মানুহে যাতে নিৰাপত্তাৰ মাজত থাকিব পাৰে কোনেও যাতে শংকাত জীয়াই থাকিব লগা পৰিৱেশ সৃষ্টি নহয় আমি যাতে সকলোৱে আমাৰ অসমৰ জাতীয় জীৱনৰ প্ৰতিটো বিষয়ত যাতে আমি শক্তিশালী ৰূপত আগবাঢ়ি যাব পাৰোঁ আমি সমাজখনলৈ ভাল শিক্ষা ভাল গৱেষণাৰ পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলৰ সংস্থাপন উন্নয়নৰ যাত্ৰা অসমত যাতে উদ্যোগীকৰণ হয় অসমৰ মানুহে যাতে বিভিন্ন ধৰণৰ অৰ্থনীতিৰ লগত জড়িত হৈ থকা বিষয়বোৰত সকলো আত্মনিয়োগ কৰিব পাৰে নিয়োজিত হ'ব পাৰে তাৰ কাৰণে এটা সুস্থিৰ শক্তিশালী পৰিৱেশ যাতে ঘূৰাই আনে পৰেশ বৰুৱা ডাঙৰীয়াকো আহ্বান জনাইছোঁ যাতে আহি থাকিব লগা দিনসমূহত অসমৰ সামগ্ৰিক উন্নয়নৰ ভৱিষ্যতৰ কাৰণে তেখেতসকলে যাতে এই যিটো আলোচনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু আমিও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ তেওঁলোকেও যাতে সন্মান সহকাৰে গোটেই বিষয়টো আলোচনাৰ যোগেদি নিষ্পত্তি কৰিবৰ কাৰণে যাতে তেওঁলোকে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত